আৰম্ভ কৰিব পাৰিনে এই অংকু এটা ষ্টিল ফটো ল'বা ষ্টিল ফটো কেনেকৈ ল'বা এই দৰজাখন আৰম্ভ কৰিছোঁ চাইলেণ্ট হা এইখন বন্ধ কৰি দিলোঁ সেই দুখন খোলা থাকক এই সেইখন কিয় বন্ধ কৰি দিলা সেইখন দিয়া ৰেডি মই দেখাই নাপাওঁ চশমা যে মোৰ হৰাল নাই ৱাইফৰ চশমা আৰম্ভ কৰোঁ ন সাংবাদিক বন্ধুসকল আজিৰ সংবাদমেলত আপোনালোক উপস্থিত থকাৰ বাবে ধন্যবাদ জনাইছোঁ আজি এই সংবাদমেলত ৰাইজৰ দলৰ সংবাদমেলত আমাৰ লগত আছে আমাৰ দলৰ কেন্দ্ৰীয় সম্পাদক প্ৰচাৰ বিভাগৰ দেৱাংগ সৌৰভ গগৈ আৰু দলৰ মুখপাত্ৰ নৱজিৎ বৰপাত্ৰ গোহাঁই আজিৰ বিষয়বস্তুটো আচলতে উচ্ছেদ আৰু ইয়াৰ নেপথ্যত চৰকাৰৰ কি মনোবাঞ্ছা লুকাই আছে সেই কথাটো আজি আমি এই সংবাদমেল যোগে ক'বলৈ বিচাৰিছোঁ আপোনালোকে দেখিছে যোৱা কিছুদিন ধৰি বিশেষকৈ নামনি অসমৰ গোৱালপাৰা আৰু ধুবুৰী আৰু কোকৰাঝাৰত কেইবাটাও উচ্ছেদৰ ঘটনা ঘটিছে আৰু এই গোটেই উচ্ছেদৰ ঘটনাটো মূলতঃ এই শেহতীয়া উচ্ছেদৰ ঘটনাটো মূলতঃ সংখ্যালঘু অঞ্চলত হৈছে আৰু এই সংখ্যালঘু অঞ্চলত হোৱা তেখেতসকল বাংলাদেশী বুলি কয় যি উচ্ছেদ চলোৱা হৈছে আৰু এই সংখ্যালঘুক বাংলাদেশী বুলি উচ্ছেদ কৰা বুলি এটা ঢাল হিচাপে ব্যৱহাৰ কৰি চৰকাৰখনে আচলতে ইয়াৰ ৰাজনৈতিক মুনাফা ল'ব বিচাৰিছে কিন্তু এই চৰকাৰৰ যিটো মনোবাঞ্ছা এই মনোবাঞ্ছাটো উচ্ছেদ কৰাটো তেওঁলোকে আইনগতভাৱে নহয় তেওঁলোকে ৰাষ্ট্ৰই জাপি দিয়া এটা দখলদাৰী ব্যৱস্থাত হাত দিছে আৰু এই দখলদাৰী ব্যৱস্থাটো কাৰণটো হ'ল মূলতঃ যে আদানী আম্বানী দৰে বৃহৎ গোষ্ঠীক অসমত উপনিৱেশিক কলনী এটা গঢ়িবলৈ এটা বাট মুকলি কৰি দিয়াৰ বাবে তেওঁলোকে এই কাৰ্য কৰিছে কিন্তু যোৱা সময়ছোৱাত দীৰ্ঘদিন ধৰি যি কাৰ্য কৰি আহিছে কৰাৰ পিছত যেনে ৰাভা হাছঙত হওক কাৰ্বি আংলঙত হওক বা ডিমা হাছাওত হওক এই অসমৰ বিভিন্ন অঞ্চল যিবোৰ অঞ্চলত মূলতঃ জনগোষ্ঠীয় লোকসকল বসবাস কৰে আৰু দীৰ্ঘদিন ধৰি এই জনগোষ্ঠীয় লোকসকলে ৰাজপথলৈকে ওলাই আহিছিল প্ৰতিবাদ কৰি ৰাজপথলৈ ওলাই হোৱাৰ লগে লগে এই চৰকাৰখনৰ যিটো নিৰ্বাচিত হৈ অহাৰ সময়ত জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান আছিল এই শ্লোগানটো যে এটা চূড়ান্ত প্ৰতাৰণা আছিল এই কথাটো মানে নিৰবিচ্ছিন্নভাৱে এই আন্দোলন জনগোষ্ঠীয় লোকসকলে ৰাজপথত ওলাই অহাৰ পিছত এই কথাটো অসমৰ জনগণৰ মাজত স্পষ্ট হৈছিল যে আচলতে এই চৰকাৰখন আচলতে অসমীয়া থলুৱা জনগোষ্ঠী জনজাতীয় লোক বিৰোধী আৰু যিটোৱে আচলতে চৰকাৰ এই বিজেপি চৰকাৰখনক সঁচা অৰ্থত খলঠেকত পেলাইছিল আৰু সেইকাৰণেই তেওঁলোকে এতিয়া শেহতীয়াভাৱে সংখ্যালঘু অঞ্চলক টাৰ্গেট কৰি লৈছে উচ্ছেদৰ ক্ষেত্ৰত যাতে এই জনগোষ্ঠীয় লোকসকলে নিজৰ মাটিৰ অধিকাৰক লৈ যি ৰাজপথত ওলাই আহিছিল এই ঘটনাবোৰে বাতৰিৰ শিৰোনামা দখল কৰা আৰম্ভ কৰিছিল সংবাদ মাধ্যম প্ৰিণ্ট মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়া এইবোৰক পৰিকল্পিতভাৱে আঁতৰাই পেলোৱাৰ কাৰণে এতিয়া চৰকাৰখনে এই সংখ্যালঘু অঞ্চলবোৰত উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰু যিটো কৰিলে চৰকাৰৰ ৰাজনৈতিকভাৱে লাভ হয় আৰু একে সময়তে কৰ্পোৰেট গোষ্ঠীক মাটি দিয়াৰ বা কৰ্পোৰেট গোষ্ঠীক হাজাৰ হাজাৰ বিঘা মাটি দিয়াৰ যিটো প্ৰক্ৰিয়া যিটো এটা উপনিৱেশ কৰ্পোৰেট গোষ্ঠীসকলৰ বা উপনিৱেশ গঢ়ি তোলা সেই কাৰ্যটোক অব্যাহতও ৰাখিব পাৰে আৰু ৰাজনৈতিকভাৱে মুনাফাও লুটিব পাৰে
আৰু এইটোৱেই আচল নেপথ্যৰ এই চৰকাৰখনৰ ঘটনা আৰু এই ঘটনাখিনিক আমি আটাইতকৈ ভালকৈ অনুধাৱন কৰিব পাৰিম যেতিয়া আমি কিছুমান তথ্য আমি বিতংভাৱে চাওঁ যে এই তথ্যবোৰ হ'ল আপোনালোকে যদি চায় যে আৰজু সোলাৰ পাৱাৰ এই আৰজু সোলাৰ পাৱাৰৰ এটা প্ৰায় 273 বিঘা মাটি আজিৰ পৰা প্ৰায় 3 বছৰ আগতে হস্তান্তৰ কৰা হৈছিল আৰু অবিৰতভাৱে সেই অঞ্চলৰ কাৰ্বি জনগোষ্ঠীৰ লোকসকলে অবিৰতভাৱে আন্দোলন কৰি আহিছিল আৰু সেই আন্দোলনটোত মই নিজেও কেইবাবাৰো গৈছোঁ তাত 273 বিঘা মাটি দিয়া হৈছে খিলঞ্জীয়া লোক ঠিক তেনেকৈ লাহৰীজানৰ কাৰ্বি আংলঙৰ লাহৰীজানত আপুনি আচৰিত হ'ব যে তাৰ পৰিসংখ্যাটো চালে আচৰিত হ'ব 17,800 বিঘা মাটি তেওঁলোকে সোলাৰ পাৰ্কৰ নামত বোকাজন এছেম্বলি কনষ্টিটুৱেঞ্চি লাহৰীজানত দিবলৈ ওলাইছে ইতিমধ্যে তেওঁলোকে এই কাৰ্য সম্পাদন কৰিছে প্ৰায় $450 মিলিয়ন ইয়াত ইনভেষ্টমেণ্ট হ'ব বুলি কৈছে পাৱাৰ ইনভেষ্টমেণ্ট 1,000 মেগাৱাটৰ ঠিক একেদৰে ৰিলায়েন্সৰে আকৌ কাৰ্বি আংলঙত প্ৰায় 12,000 বিঘা মাটি তেখেতসকলে দিব লৈছে জনগোষ্ঠী বসতি প্ৰধান অঞ্চল আৰু ঠিক তেনেকৈ দৰাবিলত ৰামপুৰৰ দৰাবিল এই ৰামপুৰৰ দৰাবিলত প্ৰায় বিলৰ মাটি 150 বিঘা তেওঁলোকে বৃহৎ উদ্যোগপতিক দিয়াৰ ব্যৱস্থা কৰিছে ছেটেলাইট টাউনশ্বিপৰ নামত ৰাভা হাছং এৰিয়াৰ বৰদোৱা অঞ্চলত পলাশবাৰী আৰু বৰদোৱা অঞ্চলত প্ৰায় 4,500 বিঘা মাটি ঠিক তেনেকৈ অইল পালাম নাৰ্চাৰীৰ নামত পতঞ্জলীক দিব প্ৰায় 75 বিঘা মাটি গোলাঘাট অঞ্চলত তেওঁলোকে দিবলৈ ওলাইছে ঠিক তেনেকৈ আদানী পাৱাৰ প্লাণ্টৰ নামত তেওঁলোকে বড়ো বাঁছবাৰী আৰু পৰ্বতজোৰা অঞ্চলত 3,564 বিঘা মাটি এইবিলাকো জনগোষ্ঠীয় লোকসকল বাস কৰা অঞ্চল এই অঞ্চলতো তেওঁলোকে একে প্ৰক্ৰিয়াৰে মাটি দিব ওলাইছে এতিয়া ঘটনাটো মূল কথাটো হৈছে যে সৰ্বমুঠ এই জনগোষ্ঠীয় লোকসকলক মাটি দিয়াৰ যিটো প্ৰক্ৰিয়া আৰু যি উচ্ছেদ বা মাটি দখল অধিগ্ৰহণ জনগোষ্ঠীয় লোকক উচ্ছেদ কৰি ইয়াত প্ৰায় 50,837 বিঘা মাটি তেওঁলোকে মানে অধিগ্ৰহণ কৰিবলৈ ওলাইছে জনগোষ্ঠীয় লোকসকলক উচ্ছেদ কৰি ঠিক একেধৰণে আকৌ যদি আপুনি যেটো ঢাল হিচাপে ব্যৱহাৰ কৰা হৈছে যে আজি কি হৈছে বিজেপি ৰাজপথত ওলাই আহিছে যে উচ্ছেদৰ সপক্ষে যে এই যে 50,837 বিঘা মাটি যে বৃহৎ সংখ্যক মাটি যে জনগোষ্ঠীয় লোকক উচ্ছেদ কৰি দিব ওলাইছে এই কথাটোক মানে ঢাকি ধৰিবৰ কাৰণে তেওঁলোকে বাংলাদেশী খেদাৰ নামত এটা প্ৰচাৰ চলাবৰ কাৰণে মানে তেওঁলোকে এটা প্ৰচাৰ চলাবৰ কাৰণে ৰাজপথত ওলাই আহি ইয়াৰ সপক্ষে তেওঁলোকে আন্দোলন কৰিছে মানে আন্দোলন মানে এটা ডেমনষ্ট্ৰেশ্যন কৰিছে 50,837 বিঘা মাটি ঠিক একে কিন্তু যদি আপুনি যদি চায় যে সংখ্যালঘু অঞ্চলৰ ক্ষেত্ৰত হাছিলা বিল গোৱালপাৰাত 1,485 বিঘা মাটি য'ত সংখ্যালঘু বসতি প্ৰধান অঞ্চল ঠিক পাইকান আজি যিটো দুৰ্ভাগ্যজনক ঘটনা হ'ল আজি গুলীচালনাৰ ঘটনাত মৃত্যুবৰণ কৰিছে বুলি শুনিছোঁ এতিয়ালৈকে এজন ব্যক্তি অতি দুৰ্ভাগ্যজনক ঘটনা যে এই পাইকান অঞ্চলত গোৱালপাৰাত তাত 1,020 বিঘা মাটি আৰু ঠিক তেনেকৈ চাপৰত থাৰ্মেল পাৱাৰ প্লেণ্টৰ নামত আদানীক মাটি দিয়াৰ কাৰণে প্ৰায় 3,400 বিঘা মাটি তেওঁলোকে হস্তান্তৰ কৰিছে মুঠ 6,005 বিঘা মাটি সংখ্যালঘু বসতি অঞ্চল তাৰ বিপৰীতে 50,837 বিঘা মাটি তেওঁলোকে কিন্তু জনগোষ্ঠীয় লোকক উচ্ছেদ কৰি কেনে বৃহৎ গোষ্ঠীৰ হাতত মাটি দিব ওলাইছে এই কথাটোক জাতি মাটিৰ শ্লোগান দিয়া এই চৰকাৰখনে এই কথাটোক ঢাকিবৰ কাৰণে এই 6,500 বিঘা সংখ্যালঘু বসতি প্ৰধান অঞ্চলক কথাটোক প্ৰচাৰ চলাই তেওঁলোকে অতি অমানৱীয় এটা পন্থালৈ তেওঁলোকে উচ্ছেদ কৰিছে কিন্তু এই কথাটোক প্ৰচাৰ চলাইছে যাতে তেওঁলোকে একে সময়তে বাংলাদেশীক উচ্ছেদ কৰা বুলি কৈ এটা মেৰু বিভাজনৰ ৰাজনীতি কৰিব পাৰে ৰাজনৈতিক মুনাফাও লুটিব পাৰে আৰু একে সময়তে আজি জনগোষ্ঠীয় লোকসকলৰ বৃহৎ সংখ্যক মাটি কাঢ়ি লোৱাৰ ঘটনাটোক
আৰিব মানে থাকি দিব পাৰে কাৰণ আপোনালোকে নিজে দেখিছে যোৱা মই আকৌ পুনৰবাৰ কৈছোঁ যে ৰাভা হাছং কাৰ্বি আংলঙৰ জনগোষ্ঠীয় লোকসকলে ৰাজপথত ওলাই আহিছিল আৰু এইটোৱে কিন্তু এই বিজেপি চৰকাৰখনক শংকিত কৰিছিল আৰু সেই কাৰণেই এই চৰকাৰখনে এই পন্থাটো লৈছে আজি দ্বিতীয় কথাটো হৈছে আৰু এটা কথা হ'ল যে এতিয়া আদানীয়ে যেটো পাম অইল বুলি কয় এই পাম অইলৰ তেওঁলোক ওৱান অফ দ্য বিগেষ্ট ইম্পৰ্টাৰ ইণ্ডিয়াত আৰু এতিয়া তেওঁলোকে অতি পৰিকল্পিতভাৱে পাম অইলৰ কাৰণে পাম কাল্টিভেশ্যন কৰিব লৈছে এটা মিচিং ধেমাজি আৰু লখিমপুৰৰ মিচিং বসতি অঞ্চলবোৰতো তেওঁলোকে এতিয়া পাম প্লেণ্টেশ্যনৰ নামত আজি মিচিং অঞ্চলৰ বসবাস কৰা লোকসকলে যি এটা বছৰত বিভিন্ন ধৰণৰ বহু খেতি কৰে তাৰ পৰা মাত্ৰ একক খেতি নিৰ্ভৰশীল কৰিব বিচাৰিছে যাতে কৰ্পৰেটৰ হাতত এই পাম খেতিৰ জৰিয়তে সেই মাটিটো হস্তান্তৰ কৰিব পাৰে অতি দুৰ্ভাগ্যজনক কথা অতি শংকিত আৰু শংকাজনক কথা কেৱল সেয়াই নহয় তাতকৈও ডাঙৰ কথাটো হৈছে যে আজি গুৱাহাটীৰ মাজমজিয়াৰ শিল খাকুত তেওঁলোকে 1200 খিলঞ্জীয়া প্ৰায় 1200 খিলঞ্জীয়া লোকক উচ্ছেদ কৰা হৈছে ডেভেলপমেণ্টৰ নামত ঠিক তেনেকৈ আমচাঙত প্ৰায় 1000 পৰিয়ালক খিলঞ্জীয়া লোকক উচ্ছেদ কৰা হৈছে আজি কিন্তু আপোনালোকে যদি চাই যে আমচাঙৰ কথাটোৱে যদি চাই শিলখাকুৰ কথাটোৱে যদি চাই ঠিক তেনেকৈ এই সংখ্যালঘু বসতি প্ৰধান অঞ্চলবোৰৰ কথাও যদি চাই কোনোবা 60 বছৰ ধৰি তাত আছে ইতিমধ্যে তথ্য কাগজ পত্ৰ আপোনালোকৰ সংবাদমেলতো দেখাইছে যে 60 বছৰ ধৰি আছে বহু লোকৰ ৰায়তি কাগজ ডকুমেণ্টছ থকাৰ পিছতো তেওঁলোকক কিন্তু উচ্ছেদ কৰা হৈছে আজি ইয়াত কাৰণ চৰকাৰখনে বাংলাদেশী বুলি কৈ কামটো কৰি আছে কিন্তু আচল সঁচা অৰ্থত কিন্তু তেওঁলোকৰ উদ্দেশ্য বেলেগ তাত তেওঁলোকে জনগোষ্ঠীয় লোক হওক খিলঞ্জীয়া লোক হওক সংখ্যালঘু হওক সকলোকে দি অসমখন বৃহৎ গোষ্ঠীক কৰ্পৰেট গোষ্ঠীক বন্ধকত দিব লাগে এটা আদানী আম্বানীৰ নেতৃত্বত এটা উপনিৱেশিক অঞ্চল গঢ়ি তোলাৰটোহে তেওঁলোকৰ মূল উদ্দেশ্য আৰু এই কথাটো আৰু এটা কথা স্পষ্ট হয় কিছুমান তথ্য আমাৰ হাতত আহি পৰিছে জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ যোৱা জুন মাহৰ যিখন হেণ্ডবুক সেই হেণ্ডবুকখনত অফিচিয়েলি এটা কথা ওলোৱা হৈছে যে ভাৰতীয় ভূতাত্ত্বিক জিঅ'লজিকেল ছাৰ্ভে ইণ্ডিয়া মানে ভাৰতীয় ভূতাত্ত্বিক বিভাগে জৰীপ কৰা মতে ধুবুৰীৰ চন্দৰডিঙা অঞ্চল অসমৰ নহয় উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে ধুবুৰীৰ চন্দৰডিঙা অঞ্চলত 1,82.9 কোটি টন লোৰ অক্সাইডৰ অৱস্থিতি ইপিনে পোৱা হৈছে এই কথাটো জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ জৰীপত ওলাইছে তেওঁলোকৰ হেণ্ডবুকত ওলাইছে তেওঁলোকৰ হেণ্ডবুকত অকল এই কথাটোৱে ওলা নাই আৰু কেইটামান ভয়ানক তথ্য ওলাইছে এই তথ্যকেইটা কোৱাৰ আগতে আৰু এটা কথা কৈ দিওঁ যে এই যে বৃহৎ সংখ্যক যে লো ওলাইছে এই লো কাক গতাব লাগিব ডাঙৰ ৰিলায়েন্সৰ দৰে আদানীৰ দৰে গোষ্ঠীক এই মাটিৰ তলত পোৱা আমাৰ খনিজ সম্পদ আমাৰ যি অসম আন্দোলন এই অসম আন্দোলনত আমি সম্পদৰ ওপৰত অধিকাৰৰ দাবী কৰি বিদেশী বিতৰণৰ দাবী কৰি আমি যি আমাৰ 855 জন শ্বহীদ হৈছিল এতিয়া সেই সম্পদ তেওঁলোকে বৃহৎ গোষ্ঠীক গতাই দিব ওলাইছে আন্দোলন নকৰাকৈ অসমৰ জনগণে আজি ধুবুৰীত 5,000 কোটি টকা খৰচ কৰি ফুলবাৰীৰ এখন দলং চৰকাৰে ইতিমধ্যে আটাইতকৈ ডাঙৰ বৃহৎ দলংখন ব্ৰহ্মপুত্ৰৰ ওপৰত এই দলংখন নিৰ্মাণ কৰিব ওলাইছে তাৰ কাৰণেতো জনগণে ৰাজপথত আন্দোলন কৰিব লগা হোৱা নাই কি কাৰণত আজি ডাঙৰ ৰিভাৰ জল পৰিবহণ টাৰ্মিনেল গঠন কৰা হৈছে কি কাৰণত যাতে এই যিটো মাটিৰ তলত বৃহৎ গোষ্ঠীক যি আজি খনিজ পদাৰ্থ প্ৰথমবাৰৰ কাৰণে অসমৰ নহয় ভাৰতবৰ্ষত মানে উত্তৰ পূৰ্বাঞ্চলৰ ইতিহাসত চন্দৰডিঙা ধুবুৰীত যি এই 1,82.9 কোটি টন লোৰ অক্সাইড অৱস্থিতি পোৱা গৈছে তাৰে কাৰণে সেই কাম কৰা হৈছে সঁচা অৰ্থত বন্ধকত অসমখনক এই বৃহৎ গোষ্ঠীৰ ওচৰত বন্ধকত দিবৰ কাৰণে চৰকাৰে এই ব্যৱস্থা হাতত লৈছে একেধৰণে আপুনি যদি চাই যে আজি পৰ্বতজোৰা অঞ্চলত 3,500 বিঘা মাটি হস্তান্তৰ কৰিব ইতিমধ্যে আদানীক হস্তান্তৰ কৰা কয়লা তাপবিদ্যুৎ প্ৰকল্পৰ বাবে এই অঞ্চলটো কি বড়ো প্ৰধান অঞ্চল তে বড়ো লোকসকল বড়ো ভাইসকলে ৰাজপথলৈ ওলাই আহিল আন্দোলন কৰিলে আন্দোলন কৰাৰ লগে লগে দেখিলে যে
হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিলে আমাৰ ভৰিৰ তলৰ জাতি মাটি ভেটিৰ কথা কোৱাই এতিয়া আমাৰ ভৰিৰ আদানীৰ ওচৰত আদানীৰ ভৰিত চৰণ লোৱাৰ কাৰণে বিক্ৰী যোৱাৰ কাৰণে আজি তেওঁলোকে মানে তেওঁলোকৰ যে ভেটি ভোট হৰুৱাৰ ভয়ত লগে লগে তেওঁলোকে একেনিশাই কি কৈছে যে আমি এই তাপবিদ্যুৎ আদানী তাপবিদ্যুৎ প্ৰকল্পটো বিলাসীপাৰালৈকে হস্তান্তৰ কৰিছোঁ আমি বিলাসীপাৰাত কৰিম কোনো কথা নাই এইটো বিয়াৰটো পেণ্ডেল নহয় এখন বিয়াৰ পেণ্ডেল নেকি যে একেদিনাই এটা ঠাইৰ পৰা নি কোনো জৰীপ নোহোৱাকৈ কোনো ডিপিআৰ নোহোৱাকৈ এইটো দীৰ্ঘদিনীয়া এটা প্ৰক্ৰিয়া হঠাৎ তেওঁলোকে আন্দোলন দেখা পাই কৰিলে বিলাসীপাৰালৈকে আমি হস্তান্তৰ কৰিছোঁ মানে বিলাসীপাৰাত আমি শিফ্ট কৰিছোঁ তাৰমানে অৰ্থাৎ দুইটা অঞ্চলতে তেওঁলোকে আদানীক কমিটমেণ্ট দি থৈছিল প্ৰতিশ্ৰুতি কিন্তু বিক্ৰী অসমখনক বিক্ৰী কৰাৰ কাৰণে কোকৰাঝাৰৰ পৰ্বতজোৰাই হওক বিলাসীপাৰাই হওক তেওঁলোকে বিক্ৰী কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে প্ৰতিশ্ৰুতি দি থৈছিল কিন্তু হিতে বিপৰীত হোৱা দেখি তেওঁলোকে এতিয়া কি ক'লে এইটোক স্থানান্তৰ কৰা বুলি তেওঁলোকে এটা আভুৱা বৰা কথা কৈছে আৰু আটাইতকৈ দুখৰ কথা যে দীৰ্ঘদিনীয়া বড়ো ভাইসকলে আন্দোলন কৰাৰ পিছত এটা বড়ো টেৰিটৰিয়েল কাউন্সিল এটা গঠন হৈছে তাৰ নেতাগৰাকীয়ে কিন্তু কোনো অৰ্থপূৰ্ণ পৰামৰ্শ অবিহনে কাৰো পৰা অৰ্থপূৰ্ণ পৰামৰ্শ অবিহনে সেই মাটি খালী বুলি কৈছিল বড়ো ভাইসকল ৰাজপথত হাজাৰ হাজাৰ বড়ো ৰাইজসকল ওলাই আহিছে কিন্তু তেওঁলোকৰ প্ৰতিনিধিয়ে বিটিআৰৰ যি চৰকাৰ প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰৰ প্ৰতিনিধিয়ে কি বুলি কৈছে যে সেয়া মাটি খালী মাটি কাৰণ সকলো বিক্ৰী গ'ল এই শাসকীয় দলৰ লগত থকা সকলো ইতিমধ্যে বিক্ৰী গৈছে যে তাত যে মানে ইমান বড়ো ভাইসকল যে বসবাস কৰিছিল সেই কথাটোকে তেওঁলোকে নুই কৰি দিছে খালী মাটি বুলি কৈছে ইয়াতকৈ ভয়ানক ঘটনা কি হ'ব পাৰে আজি আপুনি চাব যে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ তথ্যৰ যি ভয়ানক তথ্য আহিছে সেই তথ্য হেণ্ডবুকখনত যিখিনি কথা কৈছে তাত এটা কথা চাব যে অসমৰ যিখন মানচিত্ৰ এতিয়া বৰ্তমান নতুনকৈ 2025 চনত যিখন অসমৰ মানচিত্ৰ বনোৱা হৈছে সেই মানচিত্ৰখন কিন্তু কোনো নিৰ্বাচিত বিধানসভাৰ দ্বাৰা হোৱা নাই প্ৰতিনিধিৰ দ্বাৰা এই মানচিত্ৰ বনোৱা হোৱা নাই সেই মানচিত্ৰ GSI 2024 চনৰ হাতপুথি মই সেইখনৰ কথাই কৈছোঁ জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ হাতপুথিখনৰ শিৰোনামাই হৈছে উত্তৰ পূব ভাৰতৰ ভূতাত্ত্বিক সম্ভাৱনা মহিমাময় ভূ প্ৰকৃতিৰ তলত খনিজ সম্ভাৱনা লুকাই থকা ভঁৰালটোৱে সমগ্ৰ অঞ্চলটোৰ কেইবা ডজনো নিলামৰ বাবে সাজু ব্লক চিনাক্ত কৰিছে এই মানচিত্ৰখনে ক'ত ক'ত আমাৰ খনিজ সম্পদ আছে সেয়া চিনাক্ত কৰিছে ডিমা হাছত প্ৰায় 1500 মিলিয়ন টন চূণশিল পোৱা গৈছে কাৰ্বি আংলঙত 2.8 কোটি টনতকৈ অধিক আপুৰুগীয়া মাটি ধাৰণ কৰা চাইনাইট পোৱা গৈছে নগাঁৱত 40 লাখ টন চিলিকা বালি পোৱা গৈছে ঠিক একেধৰণে এই যে তথ্যবোৰ আছে ইয়াত কেৱল টনৰ কথাটোৱে আছে কিমান মেট্ৰিক টন পোৱা গৈছে তাৰ মানে কৰ্পৰেট গোষ্ঠীৰ কিমান লাভ হ'ব সেই লাভৰ পৰিসংখ্যাটোহে ইয়াত উল্লেখ কৰা হৈছে কিন্তু এই মানচিত্ৰখনত তাত কিমান খিলঞ্জীয়া আৰু থলুৱা লোক বসবাস কৰে তাৰ তথ্য কিন্তু কোনো তথ্য নাই ইয়াত সেই তথ্যবোৰ সম্পূৰ্ণ লুকাই দিয়া হৈছে তাৰ মানে অসমৰ জনগণই ভোট দি নিৰ্বাচিত কৰা চৰকাৰ এখনে সম্পূৰ্ণ কৰ্পৰেট গোষ্ঠীৰ ওচৰত যে বিক্ৰী গৈছে সেই কথাটো জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ যে হাতপুথিখন যোৱা জুন মাহত এই বছৰৰ জুন মাহত প্ৰকাশ পোৱা হাতপুথিখনত দেশকৈ ওলাই পৰিছে আৰু ইয়াত অসম চৰকাৰে অসমৰ জনগোষ্ঠীয় লোকসকলৰ অসমৰ থলুৱা লোকসকলৰ সংখ্যালঘু যি সীমিত সংখ্যক অঞ্চলত সংখ্যালঘু লোক বাস কৰে সেই অঞ্চলৰ মাটি অধিগ্ৰহণকাৰী লৈ এই আমাৰ সম্পদবোৰ বিক্ৰী কৰি দিবলৈ তেওঁলোকে এতিয়া আগবাঢ়ি আহিছে এইটো এটা অতি ভয়ানক এই তথ্যই আচলতে আমাক সকলোকে শংকিত কৰিছে এই চৰকাৰখনে যি মই ইতিমধ্যে আপোনালোকক গোটেই ক'ত কৰিব বিচাৰিছে কি কৰিছে আপোনালোকক গোটেই তথ্য সহকাৰে নামবোৰ দিলোঁ যে ছেটেলাইট টাউনশ্বিপৰ নামত ৰাভা আছামত কি কৰিব বিচাৰিছে কাৰ্বি আংলঙত ৰিলায়েন্সে কি কৰিব বিচাৰিছে লাহৰিজানত কি বৃহৎ গোষ্ঠীয়ে কিমান মাটি লৈছে
যে এই তথ্যবোৰ আপোনালোকক দিলোঁ প্ৰায় 50,000 জনগোষ্ঠীয় লোকৰ মাটিৰ বিপৰীতে সংখ্যালঘুৰ প্ৰায় 6,000 বিঘা মাটি 50,000 কিমান আছিল 50,837 বিঘা মাটি পুনৰবাৰ মই কৈ দিছোঁ 50,000 কিমান 50,837 বিঘা মাটিৰ বিপৰীতে 6,500 বিঘাৰ মাটিৰ উচ্ছেদটোক সংখ্যালঘুৰ উচ্ছেদটোক তেওঁলোকে আগত ৰাখি ৰাজপথত বিজেপিৰ নেতা পালি নেতা ওলাই আহি বাংলাদেশী খেদাৰ নামত মেৰু বিভাজিত কৰি সমগ্ৰ অসমখনকে এয়া অকল সংখ্যালঘুৰ মাজতে সীমাবদ্ধ হৈ থকা নাই ইতিমধ্যে তেওঁলোকে জনগোষ্ঠীয় লোকসকলৰ মাটিবোৰ গ্ৰাস কৰি দিলে শিডিউল 6 কিয় দিয়া হৈছিল যিবোৰ জনগোষ্ঠীৰ ভৱিষ্যত শংকিত কাৰ্বি লোকসকলৰ ক্ষেত্ৰতে হওক ডিমা হাছাৰ ক্ষেত্ৰত বড়োলেণ্ডৰ ক্ষেত্ৰত এই শিডিউল 6ৰ অধীনৰ মাটিবোৰো তেওঁলোকে কিন্তু ইতিমধ্যে কৰ্পোৰেট গোষ্ঠীক দিয়াৰ কাৰণে সম্পূৰ্ণ ব্যৱস্থা হাতত লৈছে সেইকাৰণে কৈছোঁ এই চৰকাৰখন কেতিয়াও সংখ্যালঘু বিৰোধী নহয় এই চৰকাৰখন জনগোষ্ঠীয় থলুৱা খিলঞ্জীয়া লোকৰ লগতে সংখ্যালঘু বিৰোধী তেওঁলোকে সংখ্যালঘুৰ কান্ধত থৈ আচলতে সমগ্ৰ অসমৰ সকলো জাতি জনগোষ্ঠীক নিশেষ কৰি আদানী আম্বানীক গোটেই অসমৰ মাটি খনিজ সম্পদ খনিজ পদাৰ্থ গতাই দিব ওলাইছে আৰু এই ঘটনাক আমি ৰাইজৰ দলে তীব্ৰ গৰিহণা জনাইছোঁ আৰু এই চৰকাৰে যি ষড়যন্ত্ৰত লিপ্ত হৈছে ইয়াক আমি মানে চৰকাৰক প্ৰত্যাহ্বান জনাইছোঁ যে এই ষড়যন্ত্ৰত লিপ্ত হোৱাৰ আগতে আপোনালোকে বাংলাদেশী খেদিম বুলি কৈ উচ্ছেদ কৰাৰ এই যি এটা ভেকু ভাওনা কৰিছে তাৰ আগতে যদি সঁচাই অসমখনক যদি আপোনালোকে বিদেশী মুক্ত কৰিব পাৰে অসমৰ দীৰ্ঘদিনীয়া বিদেশী সমস্যাটো যদি আপোনালোকৰ সঁচাই সদিচ্ছা আছে তেতিয়াহ'লে আমি ৰাইজৰ দলৰ আজি মঞ্চৰ পৰা আপোনালোকক প্ৰত্যাহ্বান জনাইছোঁ যোৱা 5 বছৰে যিখন এনআৰচি আপোনালোকে পেলাই থৈছে এই এনআৰচিখনৰ যি ভুল ত্ৰুটি আছে এই ভুল ত্ৰুটি আঁতৰাই বাছি এজন বিদেশী বাছি এনআৰচিখনৰ ভিত্তিত বাছি এজন বিদেশীক আপোনালোকে যদি আছে তেওঁলোকৰ ঘৰ উচ্ছেদ কৰক আমাৰ ক'বলগীয়া একো নাই কিন্তু প্ৰকৃত ভাৰতীয় জনগোষ্ঠীয় খিলঞ্জীয়া সংখ্যালঘু যোনেই নহওক প্ৰকৃত ভাৰতীয় মানুহক আপোনালোকে উচ্ছেদৰ নামত আপোনালোকে সমাজখনক মেৰু বিভাজিত কৰি অশান্ত কৰাৰ যে ৰাজনীতি এই ৰাজনীতি পৰিহাৰ কৰক অসমখনক ভৱিষ্যত প্ৰজন্মটোক নিশেষ কৰাৰ কাৰণে আৰু অসমৰ সম্পদক আদানী আৰু আম্বানীৰ হাতত বিক্ৰী কৰি এখন অসমক উপনিৱেশিক ৰাষ্ট্ৰ বৃহৎ গোষ্ঠীৰ হাতত গতাই দি এখন উপনিৱেশিক ৰাজ্য গঢ়ি তোলাৰ পৰা আপোনালোক বিৰত থাকক যদি আপোনালোক বিৰত নাথাকে তেতিয়াহ'লে অহা 26ত আপোনালোকক কিন্তু অসমৰ এই যি শোষিত নিষ্পেষিত খাটি খোৱা জনগণ এই জনগণই কিন্তু আপোনালোকক কেতিয়াও কিন্তু আপোনালোকক খুধাই নেৰে আপোনালোকক ৰাজপথলৈ চুচৰাই ওলাই আনিব সেইকাৰণে কৈছোঁ যে আশা ৰাখিছোঁ যে আপোনালোকৰ সময় থাকোঁতে শুভ বুদ্ধি উদয় হ'ব এইখিনিয়ে কথা ক'লোঁ ধন্যবাদ আৰু কিবা আছে নেকি ঠিক আছে ধন্যবাদ আজি পাইকানত এই উচ্ছেদ হৈছে তাত ইতিমধ্যে এগৰাকী লোকৰ মৃত্যু হৈছে কেইবাজনো লোক আহত হৈছে পুলিচৰ বা বন বিভাগৰ মানুহো তাত ইতিমধ্যে আহত হ'বলগীয়া হৈছে চাওক মইতো ইতিমধ্যে ক'লোৱে যে এই উচ্ছেদ কোনো বাংলাদেশী খেদাৰ কাৰণে নহয় এই উচ্ছেদ হৈ গ'ল এই যে পাইকানত সংখ্যালঘুৰ ওপৰত উচ্ছেদ এই সংখ্যালঘুক উচ্ছেদ কৰা দেখাই এটা এনেকুৱা এটা নেৰেটিভ তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছে গোটেই অসমত যে তেওঁলোকে অকল বাংলাদেশী খেদিছে কিন্তু ইতিমধ্যে মই আপোনাক কৈছোঁ যে এয়া সংখ্যালঘু আজিৰ উচ্ছেদে অকল সংখ্যালঘুকে উচ্ছেদ কৰা নাই সংখ্যালঘুক উচ্ছেদ কৰি তেওঁলোকে এই নেৰেটিভটো প্ৰতিষ্ঠা কৰি তেওঁলোকে সমাজখনক মানে ভোটাৰ ৰাইজক মানে ধৰ্মৰ ভিত্তিত মেৰু বিভাজিত কৰি তেওঁলোকে ৰাজনৈতিক মুনাফা লুটিব বিচাৰিছে তেওঁলোকে যদি সঁচা অৰ্থত অসমক ভাল পালে হয় তেতিয়াহ'লে তেওঁলোকে আজি বিদেশী সমস্যা সমাধান কৰিলে হয় আৰু সংবিধানে যি অন্ন বস্ত্ৰ বাসস্থানৰ যি অধিকাৰ দিছে সংবিধানে এই চৰকাৰখনে ভূমিহীন লোকক গৰাখহনীয়াৰ ফলত যি মাটি হেৰুৱাইছে যিসকল লোকে তেওঁলোকক উচিত সংস্থাপন দিলে হয় আৰু সেই কামটো নকৰি তেওঁলোকে অকল
ৰাজনীতি কৰাৰ বাবে, ৰাজনৈতিক মুনাফা লুটাৰ বাবে, আৰু এই মুনাফা লুটাই সংখ্যালঘুক আগত দেখাই তেওঁলোকে বৃহৎ গোষ্ঠীক সেয়া কাৰ্বি আংলঙেই হওক, সেয়া ৰাভা হাছঙেই হওক, সেই কোকৰাঝাৰেই হওক বা সেই মিচিং ভাইসকলে হওক, এই জনগোষ্ঠীয় লোকসকলৰো বৃহৎ সংখ্যক মাটিক তেওঁলোকে মানে দখল কৰাৰ কাৰণে, ৰাষ্ট্ৰৰ নিৰ্দেশত দখল কৰাৰ কাৰণে তেওঁলোকে এই পন্থা লৈছে। আৰু এই গোটেই মানে এইবিলাক কথা স্পষ্ট হৈছে। বিভিন্ন লিখকে যোৱা দুদিন, আজি কিছুদিন আগতে বিশিষ্ট ৰিচাৰ্চাৰ বনজিৎ হুছেইনৰ এটা লিখাটো এই তথ্যবোৰ ওলাইছে। আজি ৱাইৰত ওলাইছে। ইতিমধ্যে অসমৰ যিসকল ভূমিৰ কাৰণে দীৰ্ঘদিন ধৰি যিসকল লোকসকল, জনগোষ্ঠীয় লোকসকল বা তাত সমন্বয় কৰা যিসকল নেতা আছে, ভূমি সুৰক্ষা কমিটিৰ যিসকল নেতা আছে, তেওঁলোকে দীৰ্ঘদিন অবিৰতভাৱে যি আন্দোলন কৰি আছে, এই আন্দোলনে কিন্তু এটা কথা স্পষ্ট কৰিছে যে এই চৰকাৰখনে কিন্তু আচলতে অসমৰ কেৱল সংখ্যালঘুৱে নহয়, জনগোষ্ঠীয় লোক, সংখ্যালঘু লোক, আচলতে অসমৰ থলুৱা লোকসকলৰ তেওঁলোক বিৰোধী, আৰু এই কথাটো স্পষ্ট এই কাৰ্যৰ পৰা। আৰু সেইকাৰণেই আমি পুনৰবাৰ কৈছোঁ যে এই চৰকাৰখনে এই ষড়যন্ত্ৰত লিপ্ত, বৃহৎ গোষ্ঠীৰ স্বাৰ্থত এই ষড়যন্ত্ৰত যাতে লিপ্ত নহয়, সেইটোৱে আমি পুনৰবাৰ তেওঁলোকক আহ্বান জনালোঁ। ধন্যবাদ।